আৰু গুৱাহাটী আহি আপুনি প্ৰথম কোন জেগাত আছিল মানে গুৱাহাটী আহি প্ৰথম থকাৰ ষ্ট্ৰাগলটো মানে এক্টিঙৰ ষ্ট্ৰাগলৰ কথা সোধা নাই প্ৰথমতে ক'ত আছিল কেনেকুৱা ইণ্টাৰেষ্টিং কথা এইটো তাৰমানে কি আগতে তেতিয়া কি হয় প্ৰডিউচাৰে প্ৰথমে সোধে দেই কোনোবাই যদি নগাঁৱলৈ যায় ফোন কৰে তেতিয়াতো মোবাইলটো নাই তোমাৰ PNT ইফালে যাব লাগিব তেতিয়া কি হয় মই যেতিয়া প্ৰডিউচাৰে সোধে মই এতিয়া কাম বিচাৰি আছো কোনোবা প্ৰডিউচাৰে যদি ডাঙৰ ডাইৰেক্টৰে ফোন কৰে যদি এনেকৈ কেৰেক্টাৰ এটা আছিল তুমি কৰিবানে তোমাৰ থকাৰ সুবিধা আছেতো গুৱাহাটীত মই আছে বুলি কৈ দিওঁ কিন্তু মই এতিয়া আহি পেলাই মোৰ নিজৰ ৰিলেশ্যনৰ মানুহ বিচাৰি ফুৰো ধৰা এখন ঘৰতে 10 দিন থাকিলে বেয়া লাগিব ন প্ৰথম আহি কি 10 দিন আছে এনেকে ভগাই লওঁ অমুকৰ তাত 5 দিন তমুকৰ তাত 5 দিন তমুকৰ 5 দিন এনেকে থাকি মেলি শ্বুটিংটো কৰি মেলি গুচি যাওঁগৈ গুচি যায় বুলি বা কামটো হাতৰ পৰা গুচি যাব এনেকে ভাবি থাকো কিন্তু প্ৰথমে প্ৰডিউচাৰ ডাইৰেক্টৰে সোধে যে তোমাৰ গুৱাহাটীত থকাৰ সুবিধা আছে নাই মই আছে মই এতিয়া মোৰ মাক সুধিছিলোঁ তেতিয়া মই আমাৰ ৰিলেশ্যনত কোন বিচাৰি ফুৰোঁ কোনোবা খুৰাৰ ঘৰৰ ফেমিলি বা এনেকুৱা মোৰ নিজৰ ফেমিলিৰ মানুহ আগতে নাই কম অহা যোৱা হয় যেতিয়া শ্বুটিংটো বুলি হয় তেতিয়া ৰিলেশ্যনবিলাক মানে মিতিৰৰ মানুহ বিচাৰি ফুৰা নিচিনা হয় আপোনাৰ ঘৰত 5 দিন থাকিলোঁ তাত 5 দিন থাকি লাহে মই ভাড়া কৰি থাকিব ল'লোঁ বেলতলাত থাকিলোঁ বেলতলাত থাকি তেতিয়াও মানে ইণ্টাৰেষ্টিং কথা মই তেতিয়া বেলতলাত থাকি ষ্ট্ৰাগল কৰি আছিল কিন্তু সিমানো কাম পোৱা নাছিল এটা সময়তে মই আকৌ বেক কৰিছোঁ নগাঁও আচ্ছা মানে মই ঘৰ ভাড়া এটা সময়তে পচিবল নহ'ব থাকি গুচি গৈছিলোঁ তেতিয়াহে মই যে কৈছিলোঁ না বিজু ফুকনে আকৌ মোক কাম বেক কৰালে বিজুদাই নিজৰ দেউতাৰ চিৰিয়েলখনত আকৌ মোক কাম বেক কৰাই মোক কাম চাম কৰিলোঁ তেতিয়া লাহে ছবিখন তেতিয়া পবিত্ৰ কুমাৰ ডেকা পবিত্ৰদা আছিল ৰূপকাৰৰ পবিত্ৰদাৰ এটা আড্ডা হয় চব আৰ্টিষ্টক লগ পাওঁ এই গৈ মনো নাই এতিয়া চলিবলগীয়া হ'লে থিয়েটাৰ যাব লাগিব ভ্ৰাম্যমাণ থিয়েটাৰ তেতিয়া আপুনি থিয়েটাৰো মানে এতিয়া আপুনি থিয়েটাৰত বেছি কমফৰ্ট ফিল কৰে নে স্ক্ৰীণত মই দুইটাই ভাল পাওঁ দুইটাই যিহেতু যতীন বৰা হোৱাৰ ক্ষেত্ৰত মই নাটক কৰিয়ে মই চিনেমাত আহিছোঁ আৰু সেইটো বেছি টাফ হয় মই জানো আৰু চিনেমা কথাটোতো চবেই জানে যিসকলে ছবিৰ লগত জড়িত যে এটা ফ্ৰেমত তুমি এক্টিং কৰি থাকিবলৈ এটা বাধ্যবাধকতা থাকে না এটা কিন্তু থিয়েটাৰ ক্ষেত্ৰত তুমি তোমাৰ এক্সপ্ৰেশ্যনতকৈ তোমাৰ ভইচ মডুলেশ্যনটোৱে গেলেৰীৰ মানুহটোলৈকে শুনিব লাগিব সেইটো এটা থাকে কথা সেই ডিফাৰেঞ্চটো ডেফিনেটলি আছে আৰু প্ৰত্যেকটো শব্দই তুমি মোৰ এতিয়া মনত পৰে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ নাটক কৰিবলগীয়া হ'লে মোৰ খুব ভয় লাগে এবাৰ কি হ'ল শইকীয়া ছাৰে তাৰমানে কি হয় এনেকৈ পেইনটো ল'ব আৰু চশমাৰ ওপৰতে এনেকৈ চাই কিবা ডাইলগ লগালোঁ নেকি ফাৰ্ষ্ট শ্ব' আছিল পাঠশালাত শইকীয়া ছাৰ মানে এটা শব্দ যদি তুমি এৰি দিয়া তুমি ফাঁকি দিব নোৱাৰা ছাৰ এইটো এনেকৈ ক'লোঁ তেতিয়া প্ৰম্পটাৰক মাতি সোধে অমুক পেজৰ অমুক ডাইলগটো উলিয়াইছে তাত যতীনে এটা শব্দ লগাইছে তাত আছেনে বাৰু কৈছে নাই ছাৰ এনেকৈ এইবিলাক ভয় লাগি থাকে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ মানে শব্দ তুমি ইফাল সিফাল কৰিব নোৱাৰা ইম্প্ৰভাইজেশ্যন নিজৰ পৰা দিব নোৱাৰে কোনো ইম্প্ৰভাইজেশ্যনটো দিব পাৰা কিন্তু শব্দ ইফাল সিফাল কৰিলে তেওঁ এখন বেয়া পায় এবাৰ কি হ'ল ফাৰ্ষ্ট শ্ব'ত পাঠশালাত নাটক কৰি আছোঁ কৰি থাকোঁতে শইকীয়া ছাৰে যেতিয়া আগত এনেকৈ কিবা এটা লিখিব লাগে মোৰ ডাইলগটো লাগি গ'ল এই তেতিয়া চিঞৰিছে কিমান টকাত আহিছাহে তুই এনেকৈ চিঞৰিছে এইটো ক'ৰ পৰা আনিছাহে এনেকৈ এটা চিঞৰিলে তাতে নাৰ্ভাছ হ'লোঁ এটা সময়ত গ্ৰীণ ৰুমত শইকীয়া ছাৰ আহিলে মই ছাৰ লাগি গ'ল ভগৱানক খাটা যে ইমানখিনিতে নাটকখনৰ লাগিলে বাকী যে নাটকখন গোবৰ কৰি নেপেলালা তোমালোকে এনেকুৱা ধৰণৰ শব্দ কিছুমান থাকে শইকীয়া ছাৰ হওক আৰু ভাইমন দাক মই তেতিয়া লগ পাইছিলোঁ অভিনয় সম্পৰ্কে আৰু চিনেমাৰ সম্পৰ্কে ইমান জনা মানুহ এজন ছবিৰ সম্পৰ্কে প্ৰথম যেতিয়া মই কাম কৰিছিলোঁ তেওঁলোকৰ মই নাটক কৰিছোঁ লাষ্ট হিয়া দিয়া নিয়া কৰিলোঁ মানে প্ৰথম মানে ভাইমদাৰ লগত কাম কৰি এনেকুৱা হৈ গ'ল তেওঁ জানে যে যতীনে এইখিনি কি কৰিব কি নকৰিব আৰু তাৰপিছত কণ্টিনিউ তেওঁৰ লগত যিকেইখন ছবি কৰিলোঁ হিয়া দিয়া নিয়াৰ পিছত দাগ কৰিলোঁ দাগৰ পিছত নায়কৰ পিছত বাৰুদৰ পিছত বিধাতা কন্যাদান আৰু লাষ্ট মই অলপ সময়ৰ কাৰণে ওলাইছিলোঁ